শিৱসাগৰ শিমলুগুৰি সংযোগী পথৰ দুৰৱস্থাই বাৰুকৈ জলাকলা খুৱাইছে স্থানীয় ৰাইজক। অত্যন্ত ব্যস্ত পথছোৱাৰ কাষৰ উন্মুক্ত নলা নৰ্দমাই জিয়াটো ভোগাইছে পথচাৰীক। এক প্ৰকাৰ পৰণফাণ্ডত পৰিণত হৈছে শিৱসাগৰ শিমলুগুৰি সংযোগী ভুৱন চন্দ্ৰ গগৈ পথ। দীৰ্ঘদিন ধৰি নিৰ্মাণ কাৰ্য আধৰুৱা কৰি ৰখাৰ ফলতেই উন্মুক্ত অৱস্থাত আছে পথছোৱাৰ কাষৰ নলা নৰ্দমাসমূহ। অসম মালা আঁচনিৰ অধীনত 121 কোটি টকা আবণ্টন দিয়া হৈছিল 18 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ পুনৰ নিৰ্মাণৰ বাবে। চলিত বৰ্ষৰ মাৰ্চ মাহতে কাম সম্পূৰ্ণ হ'ব লাগিছিল যদিও ঠিকাদাৰৰ মৈমতালিৰ বাবে আগষ্ট মাহ পৰ্যন্ত মাত্ৰ 14% কামহে সম্পূৰ্ণ হোৱাৰ অভিযোগ তুলিছে ৰাইজে। শীঘ্ৰে পথছোৱাৰ কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী উত্থাপন কৰিছে শিৱসাগৰবাসীয়ে। আৰু এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক মুজাকিৰ আহমেদে। এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ সদাব্যস্ত যি বিজি ৰোড আছে সেই বিজি ৰোডত উপস্থিত আছোঁ। আৰু এই বিজি ৰোডৰ যি ষ্টেচন চাৰিআলি আছে ষ্টেচন চাৰিআলিৰ পৰা শিৱসাগৰৰ যি শিমলুগুৰি আছে শিমলুগুৰিলৈ প্ৰায় 18 কিলোমিটাৰ যি পথ সেই পথ বনোৱাৰ ক্ষেত্ৰত প্ৰায় 121 কোটি টকা আবণ্টন হৈছিল। কিন্তু এই বৰ্তমানৰ পথছোৱা অৱস্থা এই মুহূৰ্তত মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। এই পথছোৱাৰ বৰ্তমানৰ অৱস্থা এইটো কিছু অজ্ঞাত কাৰণত এই যি পথছোৱাৰ সেই পথছোৱাৰ কাম বন্ধ হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ যি স্থানীয় ৰাইজ আছে সেই ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বিভিন্ন সময়ত বিভিন্ন দল সংগঠন আছিলে, সেই দল সংগঠনসমূহে প্ৰতিবাদ কৰি আহিছে। যিহেতু এই দল সংগঠনসমূহে প্ৰতিবাদ কৰাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নাই, ইয়াৰ স্থানীয় লোকে প্ৰতিবাদ কৰি আহিছে। আৰু ইয়াৰ যি উন্মুক্ত নলাসমূহ সেই নলাসমূহে ইয়াৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে ব্যৱসায়িক প্ৰতিষ্ঠানসকলকো আচলতে যথেষ্ট বিপদত পেলাইছে। যিহেতু এই উন্মুক্ত যিসমূহ নলা এই নলাসমূহৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এক ঘোষণা কৰিছিলে যে উন্মুক্ত যিসমূহ নলা সেই নলাসমূহৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ। আমি দল সংগঠনৰ বিষয়ববীয়া আছে পোনপ্ৰথমে কথা বতৰা কিছু পাতি ল'ব বিচাৰিম। দীঘলীয়া এটা পথ শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ পৰা শিৱসাগৰৰ শিমলুগুৰিলৈ প্ৰায় 18 কিলোমিটাৰ পথ, আৰু পথটো বনাবলৈ প্ৰায় 121 কোটি টকা আবণ্টন হৈছিল। কিন্তু বৰ্তমান পথটো কিছু অজ্ঞাত কাৰণত পথছোৱাৰ কাম বন্ধ হৈছে। কি ক'ব এই মুহূৰ্তত? নহয়, অতিকৈ দুৰ্ভাগ্যজনক। আচলতে শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ পৰা নাজিৰা সংযোগী যিটো পথ অত্যন্ত ব্যস্ততাপূৰ্ণ এটা পথ। দৈনিক হাজাৰ হাজাৰ লোক হাজাৰ হাজাৰ গাড়ী আচলতে এই পথেৰে অহা যোৱা কৰে। কিন্তু আজি বহুদিনৰ পৰা আচলতে কি কাৰণত পথটো কিছু মেৰামতিৰ কাম কৰিয়ে বন্ধ কৰি দিলে সেয়া আচলতে আমাৰ কাৰণে এটা অবুজ হাতৰ হৈ আছে। এই পথটোৱে আচলতে ইয়াত যিহেতু বহুকেইখন শিক্ষানুষ্ঠান আছে, স্কুলৰ কণ কণ ছাত্ৰ ছাত্ৰী এই পথেৰে অহা যোৱা কৰে। ৰোগীসকলে আচলতে এই পথেৰে চিকিৎসালয়লৈ লৈ যোৱাৰ এটা ব্যৱস্থা কৰে। আৰু অতিকৈ তাৎপৰ্যপূৰ্ণ এটা বিষয় যে আজি কিছুদিন আগতে যিহেতু ঐতিহাসিক চৰাইদেউক আপোনাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হ'ল, সেই ঐতিহ্য ক্ষেত্ৰলৈ যোৱাৰ একমাত্ৰ পথ এইটো। গতিকে এই পথটোৰ যদি এনেকুৱা এটা অৱস্থা হয় তাতোকৈ আচলতে দুখ লগা বিষয় কোনো কাৰণতে হ'ব নোৱাৰে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ এটা আমি এই মুহূৰ্তত প্ৰশ্ন কৰিব বিচাৰিছোঁ যে সিদিনা যি ধৰণে গুৱাহাটীৰ উন্মুক্ত নলাত পৰি এটি শিশুৰ কৰুণ মৃত্যু হ'ল, তেনেধৰণৰ এটি শিশু বা স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ এই উন্মুক্ত নলাত মৃত্যু হ'লেহে তেওঁলোকৰ গা লৰিব নেকি? গতিকে আমি আজি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি অনুৰোধ জনাব বিচাৰিছোঁ, শিৱসাগৰ জিলা প্ৰশাসনলৈ আমি অনুৰোধ জনাব বিচাৰিছোঁ, লগতে শিৱসাগৰৰ যিজন বিধায়ক আছে বিধায়ক মহোদয়লৈ আমি অনুৰোধ জনাব বিচাৰিছোঁ যে অত্যন্ত ব্যস্ততাপূৰ্ণ এই পথটি অনতি বিলম্বে ঠিক কৰাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই বিভিন্ন ধৰণে প্ৰতিবাদী আন্দোলন কৰিবলৈ বাধ্য হ'ম। মুজাকিৰ আহমেদ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 21 কোটি টকা আবণ্টন দিয়াৰ পাছতো কিয় আজি কুপটি পথটো নিৰ্মাণ কৰিব নোৱাৰিলে তাকে লৈ ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে। ষ্টেচন চাৰিআলিৰ পৰা শিমলুগুৰি পৰ্যন্ত যি 18 কিলোমিটাৰ পথ আছে জৰাজীৰ্ণ পথটো এতিয়া জলাকলা খুৱাইছে শিৱসাগৰবাসীক। শিৱসাগৰবাসীয়ে তথা ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰিছে বা চৰকাৰক দাবী জনাইছে যে যিসমূহ উন্মুক্ত নলা আছে সেই উন্মুক্ত নলা নৰ্দমাসমূহৰ ক্ষেত্ৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে। আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈকো আহ্বান জনাইছে ভুক্তভোগী।